আচ্ছা ইয়াতে এটা ইন্টাৰেষ্টিং কথা আছে আপোনালোকক কৈ আছো এতিয়া আপুনি খোলা খুলিকে ক'ব বহুতে কমেন্ট কৰে যে আমুকৰ পৰা মাছ কিনিলো এমাহৰ পিছত মৰি গ'ল কিছুমানে কয় মাছ কিনিলো পুখুৰীত বিচাৰি নোপোৱাই হলো এতিয়া আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব নেকি এইটো বাৰে বাৰে ক যদি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় এক মাহ নহয় 2 মাহ নহয় তাৰ পিছতো যদি মোক জনায় মাছ ৰিটাৰ্ণ দিব মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে নেকি যদি আপোনালোকে মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে আজি এক পদ্ধতি দেখাম যি পদ্ধতিৰে আপোনালোকে যদি মাছৰ ফাৰ্মিং কৰে তেনেহলে আপোনালোকৰ বহুত লাভ হ'ব কোনটো মাছত কিমান প্ৰফিট থাকে মাছৰ প্ৰজাতি বহুত আছে শিঙি মাছ আছে মাগুৰ মাছ আছে চন্দা মাছ আছে বিভিন্ন প্ৰজাতিৰ মাছ আছে কোনটো মাছ পুহিলে আপোনালোকৰ বেছি প্ৰফিট হ'ব বৰ্তমান মই আছো মৰিগাঁও জিলাৰ বৰি বজাৰত আছো আৰু এটা মাছৰ প্ৰতিষ্ঠানত আছো এজন দাদাই মাছৰ ফাৰ্মিং কৰি আছে বহু দিনৰ পৰা আৰু মাছৰ ফাৰ্মিং কৰি তেখেতে মাহেকত বহুত টকা উপাৰ্জন কৰে আপোনালোকে দেখিবলৈ পাৰিছে তেখেতে কেইবাটাও মাছৰ টেংকি বনাই থৈছে আৰু এই টেংকিতে তেখেতে মাছ উৎপাদন কৰি মাছ সেল কৰে আৰু তেখেতে বহু টকা প্ৰফিট কৰি আছে প্ৰফিট মাৰ্জিন কিমান মাছ পুহিলে আমি যে বজাৰত মাছ পাওঁ মাগুৰ মাছ শিঙি মাছ লোকেল যোনটো পিয়ৰ মাছ হয় সেই মাছৰ কেজি বৰ্তমান কিমান আপোনালোকে সকলোৱে জানে তো ফ্ৰেণ্ডছ মাছৰ প্ৰতিষ্ঠানখনৰ সত্তাধিকাৰী দাদা মোৰ লগতে আছে দাদাক মই প্ৰথমতে চিনাকি কৰাই দিছো দাদা নমস্কাৰ আপোনাৰ শুভ নাম জনাব মোৰ নাম ফাৰুক আব্দুল্লাহ আচ্ছা আৰু আপোনাৰ প্ৰথমতে এড্ৰেছটো জনাব গাঁও শিলপুখুৰী থানা মেকিৰবেটা ডিস্ট্ৰিক্ট মৰিগাঁও আসাম আগতে মাছৰ ভিডিঅ' কেইবাটাও বনাইছো বহুতে মাছৰ ফাৰ্মিং কৰিছে কিছুমানে ফ্লপ হৈছে বহুতৰ পৰা মাছ কিনিছে মাছ কিনাৰ পিছত কিছুমানে কমপ্লেইন কৰে মই ভিডিঅ' বনাইছো বহুতে কমেন্ট কৰে যে মাছৰ পোনাখিনি ভাল নহয় পুখুৰীত এৰি দিলো মাছ বিচাৰি নোপোৱা হলো কিছুমানে কয় মাছ পুখুৰীত এৰিছো মাছটো মৰি গৈছে হা তেনেকে বহুতে অভিযোগ কৰি থাকে কমেন্ট কৰি থাকে সেই ক্ষেত্ৰত আপুনি কি ক'ব সেই ক্ষেত্ৰত মানে আমাৰ ক'বলগীয়া এটোৱে আছে যে আমাৰ অসমৰ যদি কৰবাত হেচাৰি আছে অসমৰ ভিতৰত আমাৰ বুলি নহয় যে আমাৰ হেচাৰি আছে আমাৰ পৰাই যে মাছৰ পোনা নিব লাগিব এটো কোনো কথা নহয় অসমৰ ভিতৰত যতেই হেচাৰি আছে তাৰ পৰাই পোনাটো যাতে লয় আচ্ছা তাৰ মেইন কাৰণটো হৈছে কি শিঙি মাছ মাগুৰ মাছ এবিলাক মাছ কি হয় আপোনাৰ বাকলি নথকা মাছ যেহেতু হেতু কাৰণে যেতিয়া নেকি ট্ৰেভেলিং দূৰৰ পৰা হয় মানে ঘণ্টাৰ বা ঘণ্টা দিনৰ পিছত দিন আপোনাৰ 2 দিন 3 দিন জাৰ্নি হয় হোৱাৰ পিছত এই শিঙি মাছ মাগুৰ মাছ এবিলাকৰ মানে কাইট আছে যে শিঙি মাছৰ যেটো কাইট আমাৰ হাতত যেতিয়া নেকি হানি দিয়ে আমি সহ্য কৰিব নোৱাৰো ঠিক তেনেকে মাছত যেতিয়া নেকি এটা মাছে আৰু এটা মাছক যেতিয়া হানি কুচি দিয়ে এই মাছে সহ্য কৰিব নোৱাৰে সহ্য নকৰাতকে যেতিয়া নেকি সহ্য নহয় তাৰ পিছত ইমান বিষৰ এটা ইনফেকশন হৈ যায় সেই ইনফেকশন হোৱাৰ পিছত কি হয় মাছ মানে বেমাৰ সৃষ্টি হয় লগালগ নহয় বেমাৰটো হয় কমসে কম আজি মানে হানিছে কমসে কম 4 দিন 5 দিন পিছৰ পৰা মাছটো মৰা লাহালা ষ্টাৰ্ট হ'ব এসপ্তাহ 10 দিনৰ ভিতৰত মাছখিনি মৰি আচ্ছা যিমানখিনি মৰিব লাগে ইমানখিনি মৰি আদায় হ'ব হয়তো গোটেইখিনি মৰি যাব পাৰে নহলে আপোনাৰ 80% মৰিব পাৰে নহলে 100% মৰাটো আমি তো 100% মৰি যায় নেকি কাৰণ আমি যিখিনি দেখা পাইছো গোটেইখিনি মাছ মৰি যায় ধৰক আমাৰ অসমৰ ভিতৰত যদি কৰবাত হেচাৰি আছে আমাৰ হেচাৰি হওক আমাৰ ইয়াত মাছ যদি আমি পুখুৰীৰ পৰা আনি পেলাই ষ্টক ধৰক এটো এটা টেংকি আছে চেম্বাৰ আছে টেংকিত আমি মাছ উঠালো মানে পুখুৰীৰ পৰা আনি ষ্টক ৰাখিছো মানে বহুত ঘনকে ৰাখিছো পাতলাকে ৰাখা নাই ধৰক এটো টেংকিত আমি 10000 মাছ আমি ষ্টক ৰাখিব পাৰিম এসপ্তাহ বা 10 দিন এটোত যদি আমি 50000 মাছ আমি ষ্টক ৰাখো এই টেংকিটোত ইয়াতে ইনফেকশন হৈ যাব 100% ইনফেকশন হ'ব 4-5 দিন পিছত আমাৰ এটো টেংকিত যে 50000 মাছ আমি ৰাখিছো গোটেইখিনি মাছ মৰি যাব হেতু হৈছে আমাৰ দায়িত্ব আচ্ছা হেখিনি সেফ কেনেকে ভাল কৰি ৰাখিব লাগে কিনে আমি বুজি পাও আচ্ছা আৰু যিসকল বেপাৰী আমি যেহেতু নিজে ব্রিডিং কৰিছো এখিনি বুজি পাও মাছখিনি কেনেকে ৰাখিব লাগিব মাছ কেনেকে ৰাখিলে ইনফেকশন নহব এখিনি বুজি পাও হেচাৰি মালিকে সব মালিকে বুজি পাও যিবিলাক নাকি বেপাৰী আছে বাহিৰৰ পৰা মাছ মানে ক্ৰয় কৰি আনে কলকাতাই হওক বা বাংলাদেশী হওক যিকোনো ৰাষ্ট্ৰৰ বা যিকোনো ষ্টেটৰ পৰা মাছ আনে আনাৰ পিছত কি হয় মাছখিনি ই ভালকে নুবুজে মাছ কেনেকে ৰাখিব লাগিব যদিও ই বুজে ধৰক তেখেতে বুজি পাইছে মাছখিনি পাতলা পাতলাকে ৰাখিছে ৰাখাৰ ইয়াত ৰাখিলেতো নহব যত নাকি মাছখিনি উঠাইছিলে
আৰু মাছখিনি যে ট্ৰেভেলিং হৈছে সেইটো কথা মই আপোনাক সুধিম বাৰু আপুনি যে এতিয়া যে বৰ্তমান ক'লে বেছিকে মাছ ৰখাৰ কাৰণে মাছটো ইনফেকশ্যন হয় সেইটো কাৰণে মৰে এতিয়া তাৰ উপায় কি আছে তাৰ উপায় একবাৰ যদি ইনফেকশ্যন হৈ যায় যদি বেছিকে ইনফেকশ্যন হয় তেতিয়াহ'লে মানে যিখিনি ইনজুৰি হৈ যায় সেইখিনি বচাবলৈ কোনো সুবিধা নহয় আৰু যিবিলাক নাকি কমকে হয় মেডিচিন আছে ব্লেছন এটা মেডিচিন আছে এই মেডিচিনটো এটা হিচাপ আছে সেই হিচাপত যদি আমি ব্যৱহাৰ কৰোঁ সেইটো যদি কাষ্টমাৰে মোক ফোন কৰে মই সেইটো নিয়মটো আমি শিকাই দিম এতিয়া ভিডিঅ'ত মই কৈ দিম কোৱাৰ পিছত সেইটো নিয়মত কৰিব উল্টা পুল্টা কৰিব কৰাৰ পিছত মাছখিনি আৰু বেছিকে মৰিব কাম হয় যোনে কিনিব কাষ্টমাৰৰ কাম নহয় সেইটো আপোনালোকৰ হয় হয় আৰু এটা কথা মই সোধো এতিয়া আগতে যোনসমূহে মাছ কিনিছিলে বহুতে বিভিন্ন জেগাৰ পৰা কিনিছে মাছটো কিনাৰ পিছত পুখুৰীত এৰি দিছে কিছুমানৰ এসপ্তাহৰ পিছত মৰি গৈছে কিছুমানৰ আপোনাৰ মাছে পুখুৰীত বিচাৰি নোপোৱা হৈছে এনেকে বহুতে মোক কমেন্ট কৰি থাকে এতিয়া এটা কথা মোক আপুনি কওক এতিয়া আপোনাৰ পৰা যদি এই ভিডিঅ'টো চাই আছে তে সকলোখিনি কথা মানুহে বুজি পাব যে মাছ আপোনাৰ পৰা কিনিব কিনি আকৌবাৰ বিশ্বাসত কিনিলে কিনাৰ পিছত নেক্সট আকৌ হ'ব নেকি ইনফেকশ্যন হ'ব বা এসপ্তাহৰ পিছত মৰিব তেনেকুৱা হ'ব নেকি নহয় নহয় মেইন কথা হৈছে কি মই এইখিনি ক'ব বিচাৰোঁ যদি আমাৰ পৰা কোনো কাষ্টমাৰে মাছ নিছে বহুত মানুহে লৈ গৈ আছে বহুত কাষ্টমাৰে নিছে যদি মাছ মৰি গৈছে বা কিবা বেয়া হৈছে কমেণ্ট কৰি জনাই দিব মই ভাল পাম আচ্ছা মই এইটো ভাল পাম যদি মোৰ পৰা মাছ লোৱাৰ পিছত মাছখিনি বেয়া হৈছে হয় কমেণ্ট কৰি জনাব যদি পাৰোঁ মই ৰিটাৰ্ণ দিম আচ্ছা লাগিলে 6 মাহ আগত নিছে আচ্ছা আচ্ছা লাগিলে 6 মাহ আগত নিছে মাছ এতিয়াও যদি জনাই দিয়ে মই মাছ ৰিটাৰ্ণ দিম এই ভিডিঅ'টো আপোনালোকে চাই আছে আৰু স্বত্বাধিকাৰীয়ে নিজে কৈছে যদি আপোনালোকে মাছ কিনাৰ পিছত কিবা কাৰণত মৰে ইনফেকশ্যন হৈ পেলাই বা যিকোনো কাৰণত যদি মৰে তেনেহ'লে আপুনি ৰিটাৰ্ণ দিম আৰু যদি কোনোবাই অভিযোগ দিওঁ বুলি ভাবিছে কমেণ্ট বক্সত দিব পাৰিব আচ্ছা গতিকে স্বত্বাধিকাৰীয়ে নিজ মুখেৰে কৈছে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মাছৰ বিভিন্ন প্ৰজাতিৰ আছে মাগুৰ আছে শিঙি আছে ৰৌ আছে চন্দা আছে বিভিন্ন প্ৰজাতিৰ আছে এতিয়া কোনটো মাছ পুহিলে বেছি প্ৰফিট হয় এতিয়া যদি আমি ক'বলৈ যাওঁ যে শিঙি আৰু মাগুৰ বা থলুৱা মাছখিনি আমি পুহিব লাগে বহুত মানুহে নুবুজে এইবিলাক হা আমি জোৰ কৰি বুজাবলৈ চেষ্টা কৰোঁ তথাপিও নুবুজে যিখিনি ৰৌ মিৰ্কা ফাৰ্মিং কৰিছে বা চন্দা ফাৰ্মিং কৰিছে সেইটো ফাৰ্মিং কৰিব বিচাৰে না সেইটো বুজি পায় এতিয়া আমি লাহে লাহে বুজাবলৈ চেষ্টা কৰি আছোঁ যে এই শিঙি আৰু মাগুৰ বা কাৱৈ এইবিলাক মাছ যদি ফাৰ্মিং কৰে বহুত লাভ হয় তাৰ কাৰণটো হৈছে কি ৰৌ মাছ বা ৰৌ মিৰ্কা হওক চন্দাই হওক পাঙাচেই হওক মানে খাদ্যৰ তালিকা মানে খাদ্যৰ পৰিমাণ যিটো হয় ৰৌ মাছৰ যিমানখিনি আহাৰ যাব শিঙি মাছৰ সিমানখিনি যাব আৰু 1 কেজি মাছে ৰৌ মাছে যদি 1 কেজি ফিড খায় শিঙি মাছ 1 কেজি শিঙি মাছে 1 কেজি ফিডেই খাব বেছি নাখাব মাগুৰ মাছে সেম খাব আচ্ছা আমি হিচাপ এনেকুৱা এটা হিচাপ কৰি পাইছোঁ এইটো হিচাপ আমি পাইছোঁ ৰৌ মাছে যদি 1 কেজি খায় শিঙি মাছে 100 গ্ৰাম কম খায় ন বেছি খাব নোৱাৰে সমানো খাব নোৱাৰে আচ্ছা কম খায় তথাপিও মই সমান ধৰিছোঁ সমান ধৰাৰ হিচাপটো পিছত ওলাইছে গৈ ধৰক 100 টকা 1 কেজি ৰৌ মাছ বনালে 100 টকা যদি খৰচ হয় শিঙি মাছৰ 100 টকাই খৰচ হয় আচ্ছা 100 টকা খৰচ হয় হোৱাৰ পিছত ৰৌ মাছ যদি আপুনি বিক্ৰী কৰিবলৈ বজাৰত মাৰ্কেটত যাওঁ 200 টকাৰ ওপৰত বজাৰ নাপাওঁ মানে কেজি 200 টকা আমি হোলচেল বিক্ৰী কৰিব লাগে 200 টকা মানে হাইয়েষ্ট ৰেট আৰু যদি মাৰ্কেট বেয়া থাকে তাতকৈ আপুনি 150 120 30 টকা যাব পাৰে আচ্ছা আৰু শিঙি মাছৰ কি হয় শিঙি মাছৰ লয়েষ্ট আপোনাৰ মিনিমাম ৰেট হৈছে আপোনাৰ মাৰ্কেটত হোলচেল 400 টকা হোলচেলে 400 টকা মিনিমাম আচ্ছা ম্যাক্সিমাম হোলচেল যদি হয় হোলচেলত ম্যাক্সিমাম হলে আপোনাৰ কমসে কম 500 550 টকা ৰেট আহে আৰু মাগুৰ মাছটো আৰু বহুত বেছি আচ্ছা মাগুৰ মাছ আপোনাৰ 150 টকাৰ ওপৰত খৰচ নহয় 1 কেজি মাছ বনালে এই মাগুৰ মাছ কি হয় মাৰ্কেটত যদি আমি হোলচেল প্ৰাইসত বিক্ৰী কৰো হোলচেলত তেতিয়া হলে একেবাৰে মিনিমাম হলে আপোনাৰ 500 600 টকা আৰু যদি আপোনাৰ ম্যাক্সিমাম হয় 800 পৰা 1200 টকা লৈকে মাগুৰ মাছ হোলচেল প্ৰাইস এতিয়া 100 টকা 150 টকা খৰচ কৰিলো শিঙি মাছত 100 টকা খৰচ হল হোৱাৰ পিছত আমি 400 টকা বিক্ৰী কৰিলো 300 টকা লাভ হৈছে আৰু ৰৌ মাছ আমি বা পাঙাছ চন্দা কষ্টটো সেমই হয় সেম আচ্ছা ৰৌ চন্দা পাঙাছ এবিলাকত 100 টকা খৰচ কৰি 150 টকা বিক্ৰী কৰিলো 200 টকা বিক্ৰী কৰিলো লাভ হয়তো 50 টকা বা 100 টকা মাৰ্কেট বেয়া থাকে 50 টকা প্ৰফিট
মাৰ্কেট ভাল থাকিলে 100 টকা প্ৰফিট 100 টকা প্ৰফিট ৰৌ মাছত ৰৌ মাছত আচ্ছা তেনেহলে আপোনালোকে নিজে চাওক ৰৌ মাছত যদি আপোনালোকে ফাৰ্মিং কৰে তেনেহলে দাদাই নিজে ক'লে মাৰ্কেট ভাল থাকিলে 200 টকালৈকে যায় হোলসেল ৰেট আৰু যদি মাৰ্কেট বেয়া থাকে 120 টকা 150 টকালৈকে যায় 150 টকালৈকে যদি 1 কেজি মাছ বনাওতে 100 টকা খৰচে হয় কষ্টখিনিটো আছেই 20 টকা যদি 50 টকা লাভ হয় কি প্ৰফিট থাকিব প্ৰফিটে নাথাকিব গতিকে মোৰ হিচাপত বা আপুনি যোনখিনি কথা বৰ্তমান ক'লে শিঙি মাছ আৰু মাগুৰ মাছত প্ৰফিটটো বহুত বেছি প্ৰফিট কোনটোত বেছি হয় হেতুটো আমি জানিলো মাগুৰ মাছ আৰু শিঙি মাছ পুহিলে মানে ফাৰ্মিং কৰিলে বেছি আপোনাৰ প্ৰফিট হয় এতিয়া কোনোবাই যদি শিঙি মাছ আৰু মাগুৰ মাছৰ ফাৰ্মিং কৰো বুলি যদি ভাবিছে তেনেহলে প্ৰসেসটো কেনেকুৱা তেখেতে কিমান মাটি লাগিব বা মই এজন ফ্ৰেছ হয় এনে ধৰণৰ ফ্ৰেছ যদি কোনোবাই মাছৰ ফাৰ্মিং কৰো বুলি ভাবিছে কিমান কথা মাটিৰ পৰা প্ৰথম ষ্টাৰ্টিং কৰিবলৈ পাৰিব মই ডাঙৰ কৰি ক'বলৈ নাযাওঁ মানে সৰুৰ পৰা ফাৰ্মিঙত বা যিকোনো কামত আগবাঢ়িলে সৰুৰ পৰা আগবাঢ়িলে ডাঙৰ হোৱাটো বহুত সহজ হয় ডাঙৰৰ পৰা ডাঙৰ হোৱাটো এটো সম্ভৱ নহয় কাৰণ যদি কিবা কাৰণত মানে অকমান মিস্টেক হয় হোৱাৰ পিছত লছ যদি হৈ যায় আকৌ পিছফালে আহিব লাগিব তো যদিও আমি সৰুৰ পৰা ডাঙৰ হয় তেতিয়াহলে পিছফালে আহিব নালাগে আমি উঠি যাম একদম এক কঠা মাটিৰ পৰা যদি ষ্টাৰ্ট কৰে এক কঠা মাটিত যদি মাত্ৰ মই 10000 20000 নকও 6000 মাছ দিয়ে 6000 মাত্ৰ 6000 মাছ দিয়ে মানে এক কঠা মাটিত মিনিমাম দিব পাৰি মিনিমাম 6000 ম্যাক্সিমাম হলে 10000 12000 দিব পৰা যায় তো 6000 মাছ যদি দিয়ে 6000 মাছ দিলে 6000 মাছৰ পৰা আমি এনেকুৱা পাইছো 6000 মাছত আমি 6 কুইন্টাল মাছ পাইছো 6 কুইন্টাল পাইছো আচ্ছা শিঙি মাছ মাগুৰ মাছ 6000 মাছত 12 কুইন্টাল লৈকে পাইছো 12 কুইন্টাল লৈকে পাইছো এতিয়া কথা হৈছে কি এই 6000 শিঙি মাছ দিলে 6000 মাছত আমি 6 কুইন্টাল পাইছো 6 কুইন্টাল মাছ আমি 400 টকা ৰেট যদি বিক্ৰী কৰো ঘৰৰ পৰা উঠাই লৈ যায় বজাৰত মাৰ্কেট লৈ নগলো ঘৰৰ পৰা লৈ যাব 400 টকা ৰেট বিক্ৰী কৰিলে আপোনাৰ 6 কুইন্টাল মাছৰ ৰেট হৈছে আপোনাৰ দাম হৈছে কয় 5 কুইন্টালত আপোনাৰ 2 লাখ টকা 2,40,000 টকা 2,40,000 টকা বিক্ৰী হল খৰচ হ'ব আপোনাৰ 6 কুইন্টাল মাছৰ ধৰক আপোনাৰ সব খৰচ এক সময় যাব আপোনাৰ এই পানী হিচিছে পানী দিছে মেডিসিন দিছে সব সময় দিলে দুইজন লেবাৰ লগাইছে সব এত খৰচ যদি সময় যায় আমি দানাৰ ভিতৰত সময় দিছো ডাইৰেক্ট মানে বাকি ইমান বিচাৰি লাভ নাই দানা 5-6 কুইন্টাল মান 6 কুইন্টাল দানা যাব 6 কুইন্টাল দানা হৈছে আপোনাৰ 8000 টকা কুইন্টাল আচ্ছা 5 কুইন্টাল হৈছে আপোনাৰ 40000 টকা 40000 6 কুইন্টাল হৈছে 48000 টকা 48000 হিসাবটো হৈছে না নাই হৈছে 48000 টকা দানা যাব 48000 টকা আৰু হেবলে হৈছে আপোনাৰ 2 টকাকে হিঙি মাছৰ পোনা হয় হিঙি মাছৰ পোনা 2 টকা হলে আপোনাৰ 12000 টকাৰ পোনা এই ধৰক আপোনাৰ 60000 টকা খৰচ হল মাছ হ'ব 6 কুইন্টাল এনে আপুনি এটো কথা কক আমাৰ ভিউয়াৰ্সৰ সহজ হ'বৰ কাৰণে কোনোবাই এটা ফিচাৰী খান্দিলে কাৰোবাৰ সাপোজ একঠা মাটি আছে একঠা মাটি থকাৰ পিছত তেখেতে মাছ লৈ পেলাই দানা লৈ পেলাই কিমান মান টকা ইনভেস্ট কৰিব লাগিব স্টাৰ্টিংত এক কটা পুখুৰীত এই 60000 টকা ইনভেস্ট কৰিলে পুৰা হাৰ্ভেস্টিং হৈ যাব আচ্ছা আপুনি যে ক'লে 6000 মাছ দিব লাগিব 6000 মাছত কিমান পৰিব 6000 মাছত 12000 টকা শিঙি মাছ আৰু মাগুৰ মাছ কিমান লাগিব মাগুৰ মাছ আপোনাৰ মিনিমাম হলে 3000 আচ্ছা ম্যাক্সিমাম হলে 6000 মানে একঠাত 3000 দিব পাৰিব আচ্ছা যদি মিনিমাম 3000 ম্যাক্সিমাম হলে 6000 দিব পাৰিব আপোনালোকে মাগুৰ মাছ যদি ফাৰ্মিং কৰো বুলি ভাবিছে তেনেহলে ম্যাক্সিমাম 6000 মাছ দিবলৈ পাৰিব আৰু মিনিমাম যদি কোনোবাই ফাৰ্মিং কৰো বুলি ভাবিছে 3000 দিবলৈ পাৰিব মাগুৰ মাছৰ পিচটো কেনেকুৱা সিস্টেমত বিক্ৰী হয় মাগুৰ মাছৰ পিচ বৰ্তমান সময়ত যিবিলাক নাকি সাপ্লাই মাগুৰ মাছৰ পোনা আহে বাহিৰৰ পৰা আহে সেই মাগুৰ মাছৰ ব্ৰিডটো আপোনাৰ ক্ৰছ হয় আচ্ছা তাৰ পাৰ্থক্যটো আমি বুজাই দিছো হয় লোকেল যিবিলাক পিওর লোকেল হয় এইবিলাক কোলা থাকিব পোনাটো সৰু থাকোতে পোনা কোলা থাকিব আৰু যিবিলাক নাকি ক্ৰছ হয় বিলাক আপোনাৰ ফুট দাগ থাকিব আৰু আপোনাৰ অকমান বগা টাইপৰ থাকিব কোলা না থাকিব আচ্ছা যদি এই বাহিৰৰ পৰা আহা মাছ লয় 4 টকা পিছত পাই যাব আৰু
লোকেল যিবিলাক আমাৰ যোনটো আপুনি নিজে হাৰভেষ্টিং কৰি প্ৰডাকচন কৰে আমাৰ ইয়াত যিটো বিলৰ পৰা আমি কালেকশ্যন কৰি বিলৰ পৰা বুঢ়াৰ লৈছো আমাৰ যিটো আমাৰ অসমত যিটো প্ৰডাকচন হয় থলুৱা আচ্ছা এইটো মাছৰ যদি বিডৰ আপোনাৰ পোনা হয় এইটো অকমান ৰেট বেছি দিবই লাগিব আচ্ছা আচ্ছা ইয়াতে এটা ইন্টাৰেষ্টিং কথা আছে আপোনালোকক কৈ আছো এতিয়া আপুনি খোলাখুলিকে ক'ব হয় অসমত আপোনাৰ দৰে হয় হয় এনেদৰে মাছৰ পোনা সেল কৰা মানুহ বহুত আছে বহুতে সেল কৰে বহুত আছে অসমত এতিয়া মই নাম নকওঁ নাম মই নকওঁ বাৰু বহুতে মোক আগৰ ভিডিঅ'ত কমেন্টও কৰিছে বা বিভিন্ন মই ইউটিউব ভিডিঅ' চাওঁ মই নিজেও বনাও বা বেলেগৰ ভিডিঅ' চাওঁ হয় বহুতে কমেন্ট কৰে যে আমুকৰ পৰা মাছ কিনিলো এমাহৰ পিছত মৰি গ'ল কিছুমানে কয় মাছ কিনিলো পুখুৰীত বিচাৰি নোপোৱাই হলো এতিয়া আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব নেকি যদি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় মইতো এইটো বাৰে কওঁ যদি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় 1 মাহ নহয় 2 মাহ নহয় তাৰ পিছতো যদি মোক জনায় হয় মই মাছ ৰিটাৰ্ণ দিব এসপ্তাহ নহয় আচ্ছা তাৰ পিছতো যদি জনায় যে মাছ নাইকিয়া হৈ গৈছে কিবা বেমাৰ লাগি যদি মৰি যায় সেইটোতো মোক আপুনি ক'ব নোৱাৰিব কিবা পুখুৰীৰ অসুবিধাত যদি বেমাৰ লাগি মৰি যায় মাছ মানে কি এসপ্তাহ ভিতৰতে গম পাই যাব মাছ আছে নে নাই আচ্ছা এসপ্তাহ ভিতৰতে গম পাব যদি 1 মাহ 2 মাহ পিছত মৰি যায় সেইটো পুখুৰীৰ হয়তো কিবা অসুবিধা থাকিব পাৰে মেইন কথা হৈছে কি ভালকে পুখুৰীটো কাম নকৰিব পাৰে চাফা নকৰিব পাৰে সেইটো কাৰণে মাছ মৰিব পাৰে মেইন কথা হৈছে কি 2 মাহ পিছতো মই মাছ ৰিটাৰ্ণ দিম আচ্ছা 2 মাহ পিছত যদি কয় মাছ ৰিটাৰ্ণ দিম তাৰ কাৰণ হৈছে তাতে অকমান পইণ্ট আছে এই পইণ্টটো হৈছে এইটো তেখেতে যে মাছটো এৰিব মোৰ লগত কন্টেক্ট থাকিব লাগিব মানে পুখুৰী কেনেকৈ প্ৰিপাৰেচন কৰিব পুখুৰীত কি দিব লাগিব পুখুৰীত কোনটো দিব লাগিব কোনটো নালাগে গোটেইখিনি মোৰ এডভাইচ হ'ব লাগিব যদি আমাৰ এডভাইচ হয় তেতিয়াহ'লে আপুনি যিমান দিনলৈকে হাৰ্ভেষ্টিং নহয় সিমান দিনলৈকে মোৰ ৰিস্ক থাকিব আপোনাৰ ৰিস্ক থাকিব আচ্ছা এতিয়া মই এইটো কথা আপোনাক সুধিব আছিলো বহুতে মাছ বিক্ৰী কৰে দাদা অসমত বহুত আছে ফাৰ্মিং কৰা বহুতে মাছৰ পোনাও সেল কৰে সেই সমূহতকে আপুনি ব্যতিক্ৰমী কি ৰাখিছে আমি ব্যতিক্ৰমী ৰাখিছো আমাৰ পৰা যদি মাছ নিয়ে মই 100% গ্যাৰান্টি দি ক'ব পাৰো যে যিখিনি নেকি মূৰৰ মাছ আমি মাথাৰ মাছ বুলি কওঁ মানে ধৰক 1 লাখ মাছ আছে 1 লাখ মাছৰ ভিতৰত যদি আমি গ্ৰেডিং কৰো মানে জাল দি পেলাই গ্ৰেডিং কৰো চালনি কৰো কৰাৰ পিছত সৰু মাছ ফুটা দি ওলাই যায় আৰু ডাঙৰ মাছবিলাক ওপৰত থাকি যায় শিঙি মাছৰ ডাঙৰ বিলাক হৈছে শিঙি মাছৰ যিবিলাক ডাঙৰ জালত থাকি যাব গ্ৰেডিং কৰাৰ পিছত সেইবিলাক হৈছে ফিমেল মাছ আৰু যিবিলাক দেখি ফুটা দি ওলাই যাব সেইবিলাক হৈছে আপোনাৰ মেল মাছ মতা মাছ শিঙি মাছৰ মতা মাছবিলাক আপোনাৰ 50 গ্ৰাম ওয়েট হলে ফিমেলটো হ'ব আপোনাৰ 150 গ্ৰাম মানে 2 গুণ আৰু বেছি হয় সেইটো কাৰণে ফিমেলটো ধৰক আপুনি যদি ফাৰ্মিং কৰিছে ফিমেলটো আমাৰ পৰা নিব পাৰিছে আমি আপোনাক ফিমেল মাছটো দিছো তাৰ পৰিৱৰ্তে কি হ'ব আপোনাৰ প্ৰফিট বেছি হ'ব মানে 4 মাহত আপোনাৰ এটা মাছ আপোনাৰ 150 গ্ৰাম হৈ যাব আচ্ছা মানে এটা কথা কওক মেল মাছত বেছি গ্ৰোথ হয় না ফিমেল মাছত বেছি গ্ৰোথ মই হেতুৱে কৈছো ফিমেল মাছৰ এটা মাছৰ 4 মাহত 150 গ্ৰাম ওয়েট হৈ যাব 100 গ্ৰাম হৈ যাব আৰু মেল হলে আপোনাৰ 30 পৰা 50 গ্ৰাম মেলত মানে গ্ৰোথটো কম হয় বহুত কম মানে 2 গুণ কম হ'ব আচ্ছা আৰু আপোনাৰ মাগুৰ মাছৰ কি হয় মাগুৰ মাছৰ যদি গ্ৰেডিং কৰি আমি দিও তাৰ পিছত মাগুৰ মাছ আপোনাৰ মতা মাছ যাব মেল মাছ যাব আচ্ছা মাগুৰ মাছৰ ডাঙৰ যেটো মাছ হয় পোনাটো ডাঙৰ যেটো হ'ব হেটো আপোনাৰ মেল হ'ব আৰু ফিমেলটো হ'ব আপোনাৰ সৰু হ'ব এই ডাঙৰ মাছ যদি আমি দিও তেতিয়া হলে মতা মাছ যাব আচ্ছা মেলটো যাব আৰু গ্ৰেডিং কৰি যেম ৰাখি দিও হেটো আপোনাৰ ফিমেলটো যাব ফিমেলটো থাকি যাব আচ্ছা আচ্ছা এতিয়া প্ৰশ্ন আহিব যে আপুনি যে মাছ গ্ৰেডিং কৰি পেলাই মাছখিনি কি কৰিব ভাল মাছ আপুনি বিক্ৰী কৰি দিলে বেয়াখিনি কি আপুনি পেলাই দিব নেকি বেয়াখিনি মই পেলাই নিদিওঁ বেয়াখিনি মই পেলাই নিদিওঁ বেয়াখিনি মই অকমান কম দামত ৰেটত বিক্ৰী কৰি দিওঁ বিক্ৰী মই আমাৰ কাষ্টমাৰক নিদিওঁ আচ্ছা কেতিয়াও নিদিওঁ আমাৰ কাষ্টমাৰক লাগিলে মই মাছ নাই বিক্ৰী নকৰো এই যিখিনি মানে গ্ৰেডিং কৰা মাছ থাকিব সব আমি বেপাৰী তাত বিক্ৰী কৰো কাৰণ ৰিপুটেশন যদি তাৰ বেয়া হয় হ'ব আপোনাৰটো নহয় আমাৰটো নহয় আচ্ছা
এইখিনি অপশ্যন আছে। আচ্ছা আচ্ছা, এতিয়া আপোনালোকে আজি বহুতখিনি কথা গম পালে। বহুতে দাদা আগতে মাছ বহুত কিনিছে, হয়। এইখিনি কথা মই যিখিনি কৈছো এইখিনি হয়তো ক'ব নালাগে, হয় অকমান বেয়া বুজাইছে, কিন্তু বেয়া বুলি নাভাবিব, মানে মই যিখিনি কৰো সেইখিনি কৈ দিছো। আপুনি কৈ দিছে, চিধা চিধি কৈ দিছে। আচ্ছা, তেখেতে চিধা চিধি কৈ দিছে। আগতে বহুতে মাছ কিনিছে, বহুত জেগাৰ পৰা কিনিছে, কিন্তু কিনাৰ পিছত বহুতে মাছত ঠগ খাইছে, খোলাখুলিকে ক'ব গ'লে ঠগ খাইছে। আৰু এটা কথা দাদা মই সোধো, আজি ডাইৰেক্ট উদ্ঘাটন কৰিম মেইন কথা সমূহ। বাংলাদেশৰ পৰা মাছ বহুতে কিনে, কিনি পেলাই অসমৰ কাষ্টমাৰক ছাপ্লাই দি আছে, ঠিক আছে। বাংলাদেশৰ পৰা অনা মাছটো আৰু আমাৰ অসমত যোনটো মাছ প্ৰডাকশ্যন হয়, সেই দুটাৰ মাজত পাৰ্থক্যটো কি? পাৰ্থক্য সেনেকুৱা একো নাই। বাংলাদেশৰ পৰা যদি মাগুৰ আহে, বাংলাদেশত কি হয়, য'ত নেকি আপোনাৰ ফেক্টৰী বেছি হ'ব, য'ত নেকি আপোনাৰ দোকান বেছি হ'ব, য'ত নেকি প্ৰডাকশ্যন বেছি হ'ব, তাত আপোনাৰ ডুপ্লিকেট বেছি হয়। ডুপ্লিকেট বেছি হয়, সেইটো হয় নে নহয়? হয় হয়। য'ত নেকি প্ৰডাকশ্যন বেছি হ'ব তাতে ডুপ্লিকেট বেছি হয়। বেছি হয়। বাংলাদেশত আমি গোটেই হেঁচাৰি ডুপ্লিকেট বুলি আমি নকওঁ, আচ্ছা, হয়তো ভাল থাকিবও পাৰে। তাত কি হয় আপোনাৰ এই লোকেল আৰু আপোনাৰ থাইলেণ্ড, হয়, লোকেল মাগুৰ আৰু থাইলেণ্ড মাগুৰ দুইটা মাগুৰৰ ভিতৰত আপোনাৰ ক্ৰছ কৰে। ক্ৰছ বিট কৰিলে কি হয়, আপোনাৰ এই 1 মাহ 2 মাহ আগত মানে মাছৰ পোনা ওলাব পাৰে। কাৰণ হৈছে কি, মাগুৰ মাছৰ শুক্ৰাণুটো মানে কি সময়মতে পৰিণত নহয়। আচ্ছা, মানে আৰু থাইলেণ্ড মাগুৰৰ কি হয়, এইটো মানে অকণমান আগত হৈ যায়। চ'ত মাহতে আপোনাৰ তাৰ পৰিণত হৈ যায় শুক্ৰাণুটো, আৰু লোকেল মাগুৰটো অকণমান পিছলৈ হয়, 2 মাহ 3 মাহ আৰু সময় লাগি যায়। আৰু তাৰ ভিতৰত কি হয়, ফিমেলটো লোকেল মাগুৰ মাছৰ ফিমেল মাছটো আগত আপোনাৰ ডিমটো আহি যায়, কণীটো আহি যায়, কিন্তু মেল মাছৰ শুক্ৰাণুটো নাহে। সেইটো কাৰণে ব্ৰিডিং কৰিব নোৱাৰে। আচ্ছা, পইচাৰ ইনকামৰ কাৰণে কি হয়, তাতে থাইলেণ্ড মাগুৰৰ মেলটো সোমাই দিয়ে। লোকেল ফিমেল আৰু থাইলেণ্ডৰ মেল দুইটা একেলগত সোমাই দি পেলাই ব্ৰিডিং কৰি দিয়ে। কৰাৰ পিছত ক্ৰছ হৈ যায়, আৰু ক্ৰছ হোৱাৰ পিছত মাছৰ প্ৰডাকশ্যনো বেছি হয়। প্ৰডাকশ্যন বেছি হ'লে পইচা সিহঁতে ইনকাম কৰিব পাৰে। আমাৰ ইয়াত আমি কি কৰিছোঁ, আমি আমাৰ জীৱনত, ভাৰতততো এনেও বেন কৰা আছে থাইলেণ্ড মাগুৰ, আমাৰ জীৱনত মই শপত খাই কৈছোঁ, মোৰ জীৱনত এনেকুৱা নকৰোঁ, জীৱনত মই এইটো নকৰোঁ। এতিয়া আপুনি মাছৰ ব্যৱসায় কৰা, মানে মাছৰ ফাৰ্মিং কৰা কিমান বছৰ হ'ল আপোনাৰ? আমাৰ মাছৰ ফাৰ্মিংটো আমি দেউতাকে কৰিছিলে, দেউতাকৰ পৰা আমি শিকিছোঁ, মানে সৰুৰ পৰাই ক'বলৈ গ'লে মই মাছৰ 20 বছৰ হ'ল হৈ গৈছে। তাৰপিছতে শিঙি মাগুৰ মাছত আমি লাগি আছোঁ ধৰক আপোনাৰ 10-12 বছৰমান হ'ল, আৰু হেচাৰিত আমাৰ 5-6 বছৰ। আপুনি ষ্টাৰ্টিঙত কি মাছৰ ফাৰ্মিং কৰিছিলে? আমাৰ ষ্টাৰ্টিঙত আছিল ৰৌ মিৰ্গা, এইবিলাক মাছ আছিল। আগততো আমি স্পন আনি পেলাই বাটি পেলাই পিছত পোনাটো অকণমান ফিংগাৰলিং বনাই বিক্ৰী কৰি দিছিলোঁ। আপুনি নিজে এক্সপেৰিমেণ্ট কৰি পেলাই আজি ইমানখিনি পৰ্যায় হৈছে? আচ্ছা আচ্ছা, নিজে তেখেতে এক্সপেৰিমেণ্ট কৰি পেলাই আজি এই পৰ্যায় পাবলৈ সক্ষম হৈছে নে? আজিলৈকে লছ খাইছেনে মাছত? লছ খাইছোঁ, বহুত বাৰ লছ খাইছোঁ, বহুত। আমি প্ৰায় এক লগত এনেকুৱা হৈছে আপোনাৰ 6 মাহৰ ভিতৰত 10 লাখ ওপৰত 12 লাখ টকা লছ খাইছোঁ। 10-12 লাখ টকা লছ খাইছে। আচ্ছা, তেখেতেও লছ খাইছে মাছত, আৰু লছ খাই যোনে শিকে সি কিন্তু ৰিয়েলি সঠিককৈ শিকে। লছ খাইছোঁ। গতিকে আপুনি প্ৰথম কিমান টকাৰ পৰা ষ্টাৰ্ট কৰিছিলে ব্যৱসায়? প্ৰথম মানে কি, আমি যেতিয়া নেকি আমি এইটো মাছৰ বিষয়ে কওঁ, আগৰ সেইবিলাক যদি বহলাই ক'লেতো আপোনাৰ বহুত হ'ব। 2012 চনত আমি একেবাৰে নিশ্চয় হৈ গৈছিলোঁ। 2012 চনত যেতিয়া পানী আহিছিলে, আগৰ কথা বাদেই দিলোঁ, মানে এইবিলাক চব আপোনাৰ ডুবি গৈছিলে, চব ডুবি গৈছিলে। ইয়াতে আপোনাৰ ইমানখিনি পানী হৈছিলে, তাৰপিছত চব মাছ গুচি গৈছিলে, একেবাৰে জিৰ'। আমি এনেকুৱা অৱস্থাতে আমাৰ জিৰ' হৈ গৈছিলে, 1 টকাও নাছিলে। আমি যে ভাত খাম একমুঠি এনেকুৱা অৱস্থা নাছিলে। আমি ঋণ কৰিহে খাব পাৰিছোঁ, ধাৰ কৰি। তাৰপিছত আমি মাটি চাটি বন্ধক দিলোঁ, পানীটো শুকালে মাটি বন্ধক দি পেলাই পাৰ চাৰ ঠিক কৰিছোঁ। কৰাৰ পিছত আকৌ এই ৰৌ মিৰ্গা মাছৰ স্পন আনি পেলাই সেই বছৰ আমি অকণমান মানে উপাৰ্জন কৰি পেলাই যেন তেন মানে আমি ধনটো ওলাব পাৰিছোঁ, যে আমি মূলধনটো ওলাব পাৰিছোঁ। প্ৰথমটো আমাৰ সেইটো আছিলে, সেইটো বহুত আগৰ ষ্টাৰ্টিং কৰিছিলোঁ। এতিয়াতো আপোনাৰ 20 বিঘা, আপোনাৰ ইয়াতে আমাৰ ইয়াতে আছে আপোনাৰ 6 বিঘা, ইয়াতে আছে 6 বিঘা, 12 বিঘা, আৰু এইফালে আছে আপোনাৰ 3 বিঘামান, বেলেগত আৰু লিজ লোৱা আছে আপোনাৰ 12 বিঘামান। টোটেল আপোনাৰ কমচে কম 30 বিঘাৰ ওচৰা-ওচৰি হৈ যাব। প্ৰথম আপোনাৰ 3 বিঘা আছিলে প্ৰথম?
আমি 3 বিঘা আছিলে 3 বিঘাৰ পৰা বৰ্তমান 30 বিঘা 30 বিঘা মানে 20 বিঘা ধৰক নিজৰে হয় আৰু বাকিখিনি লিজত আছে যিমানে নহওক বৰ্তমান 30 বিঘাত ব্যৱসায় কৰি আছে বা ফাৰ্মিং কৰি আছে এই 3 বিঘাৰ পৰা 30 বিঘা যে আপুনি বৰ্তমান হ'ল ইয়াৰ জাৰ্নিটো কেনেকুৱা আছিলে জাৰ্নিটো যদি আমি ক'বলৈ যাওঁ বহুত লম্বা দীঘলীয়া হ'ব আমাৰ এনেকুৱা সময় গৈছে এতিয়াতো আমাৰ এই লেবাৰ আমাৰ কৰ্মচাৰীয়ে কাম কৰে এতিয়া বৰ্তমান কিমানজন সংস্থাপন দিছে আপুনি আমাৰ ইয়াত বৰ্তমান 6 জন মানুহ আছে 6 জন মানুহ আছে কোনোবা মানুহৰ আপোনাৰ 15000 কোনোবা মানুহৰ 16000 মানে দৰমহা আছে দৰমহা দিছে দৰমহা দি আমি ৰাখিছো আচ্ছা আৰু এনেকুৱা আমাৰ অৱস্থা আছিলে মই মানুহ ইয়াত ৰাখিম কেনেকে মই নিজেই খাব নোৱাৰো আচ্ছা নিজেই খাব নোৱাৰো নিজৰ চলাৰে টান হৈছে নিজৰে চলা টান আছিলে মই ৰাতিপুৱা চাহ কাপ খাইছো কেতিয়াবা নোখোৱাকে মই বিলত গৈছো আপোনাৰ হেৰি কি পানীৰ তলত যে যায় হয় মানে খেৰ হয় কি কয় অসমীয়া ভাষাত মই ক'ব নোৱাৰো ভেট বুলি কয় নেকি মানে পানীৰ তলত হয় গাছ কাপ মাছে খায় আচ্ছা আচ্ছা সেই হাৰটো আমি উঠাই আনিবলৈ গৈছো একেবাৰে সোনকালে গৈছো 2টা-3টা মান বাজিছে মই একো খোৱা নাই সেইটো সময়ত মোৰ বয়স আছিল আপোনাৰ 14-15 মান বছৰ 14-15 বছৰত মই এনেকুৱা আপুনি মানে গোটেই জীৱনটোত সংগ্ৰাম কৰিছে মোৰ গোটেই জীৱনটো সংগ্ৰামত গৈছে এতিয়াও গৈ আছে কেতিয়া শান্তি হয় এতিয়া কি যিমান হৈছে মই ইমানখিনি সন্তুষ্ট আছো আৰু যদি হয় এইটো ওপৰলা জানে মানে জীৱনত আপুনি সংগ্ৰাম বহুত কৰিছে আৰু সেই সংগ্ৰাম কৰাৰ বাবে আজি এই পৰ্যায় পাবলৈ সক্ষম হৈছে আৰু এই যে আমি শিঙি মাছৰ মাগুৰ মাছৰ যে ব্ৰিডিং প্ৰক্ৰিয়াটো মই শিকিছো 3 বছৰ মই ঘৰত বহি আছিলো 3 বছৰ মই ঘৰৰ ভিতৰত বহি আছো ভিতৰৰ পৰা মই গা ধুবলৈ ওলাইছো আৰু আপোনাৰ যদি আমাৰ পেচাব পায়খানা লাগিছে তেতিয়াহ'লে আমি বাথৰুমৰ কাৰণে মই ওলাইছো আৰু বাকি মই এই আমাৰ যে ৰাস্তাটো দেখা পাইছে আমাৰ ঘৰৰ চোতালত যে ৰাস্তা আছে মই ৰাস্তাখন পাৰ হৈ যোৱা নাই 3 বছৰ মই ঘৰতে ৰিচাৰ্জ কৰিছো আচ্ছা যদি কিবা বস্তু লাগিছে মোৰ ধৰক 50 টকাৰ বস্তু কিনিব লগা হৈছে বজাৰৰ পৰা মই কোনোবা মানুহক 20 টকা দিছো যে ভাই তুমি 20 টকা লৈ যোৱা আৰু 50 টকা লৈ যোৱা 70 টকা লৈ যোৱা মোক 50 টকা দি এইটো বস্তু আনি দিয়া 20 টকা তুমি খাই পেলাবা আচ্ছা মই এনেকুৱা সিস্টেম কৰিহে মই এই মানে আপুনি 3 বছৰ ঘৰতে কটাই সম্পূৰ্ণ ৰিচাৰ্জ কৰিছে যে মাছৰ কেনেকে ব্ৰিডিং কৰা হয় বা মাছ কেনেকে পুহিলে মাছটো নমৰে জীয়াই থাকিব কেনেকে গ্ৰোথ হ'ব সকলোখিনি মানে আপুনি 3 বছৰ ঘৰতে থাকি ৰিচাৰ্জ কৰিছে আৰু আপোনাৰ এনেকুৱা দিনো আহিছে মানে দুবেলা দুমুঠি ভালকে আপুনি খাবলৈ পৰা নাই বহুত সংগ্ৰাম কৰিছে আচ্ছা তাৰ পিছত 3 বছৰ পিছত যেতিয়া নেকি আমাৰ এই বজাৰত গৈছো বজাৰত আমাৰ আগত এনেকুৱা আছিলে আমাৰ নামত বজাৰৰ পৰা মানুহে যিকোনো বস্তু দি দিয়ে মানে মোৰ কথা ক'লে বেলেগ মানুহ গ'লেও দি দিয়ে 3 বছৰ যে মোক দেখা নাই পিছত মই মানুহ পঠালে নিদিয়ে মানুহজনক মই দেখা নাপাওঁ 3 বছৰ হৈ গ'ল মানুহজন দেখতেই নাই আচ্ছা তাৰপিছত 3 বছৰ হ'ল মানে আমি যেতিয়া সাকসেস হৈছো 3 বছৰ মূৰত মই সাকসেস হৈছো আপুনি ৰিচাৰ্জ কৰি সাকসেস হৈছো মোৰ প্ৰতিজ্ঞা আছিল এইটো যে মই সাকসেস নহলে মই নোলাই কাৰণ মানুহৰ আগত মই কি কম আচ্ছা মই এইটো কাম কৰি আছো মানুহে তো শুনি আছে জানি আছে মনতে মানে জিত বান্ধি লৈছে মই এইটো সাকসেস হলে মই মানুহৰ আগত যাম তাৰপৰা যেতিয়া আমি গৈছো মানুহে মানে মোক লৈ পেলাই হাঁহে কোনোবা মানুহে খুদে যে ক'ত গৈছিলে বিদেশত ক'ত আছিলে আচ্ছা মই কি কম মই কৈছিলো অমুকত গৈছিলো তমুকত গৈছিলো ময়ো হাঁহো আপুনি কি কয় মই ঘৰতে আছো মই বিদেশতো যোৱা নাই এনেকুৱা অৱস্থা হৈছিল মানে জীৱনত বহুত সংগ্ৰাম কৰিছে আচ্ছা তেখেতে নিজে সংগ্ৰাম কৰিছে আৰু 3 বছৰ ঘৰত অকলে বন্ধ কোঠাত থাকি ৰিচাৰ্জ কৰিছে যে মাছ কেনেকে গ্ৰোথ হ'ব মাছৰ ব্ৰিডিং কেনেকে কৰিব লাগে মাছ কেনেকে সোনকালে গ্ৰোথ হ'ব সকলোখিনি তেখেতে ৰিচাৰ্জ কৰি পেলাই আজি এই পৰ্যায় পাবলৈ সক্ষম হৈছে প্ৰথমতে 3 বিঘা মাটিত ফাৰ্মিং কৰিছিলে আৰু বানপানী আহিছিলে 2012 চনত তেখেত তেতিয়া ডুবি গৈছিল বুলি ক'লে ভুল নহ'ব দুবেলা দুমুঠি ভালকে খাবলৈ পৰা নাছিলে বহুত কষ্ট কৰিলে বহুত সংগ্ৰাম কৰিলে আৰু আজি বৰ্তমান 30 বিঘা মাটিৰ মালিক হৈছে এজন দাদা এটা আপোনালোকে যদি নিজৰ জীৱনটোক সংগ্ৰাম কৰি পেলাই এটা ব্যৱসায় ষ্টাৰ্ট কৰিব বুলি ভাবিছে বা মাছৰ ফাৰ্মিং কৰিব বুলি ভাবিছে তেনেহলে আপুনিও কৰিবলৈ পাৰিব দাদাই যেনেকৈ জীৱনত সংগ্ৰাম কৰিছে আপুনিও তেনেকৈ কৰক জীৱনত সংগ্ৰাম কৰিলেহে এদিন আপুনি সাকসেসফুল এজন বিজনেছমেন হ'বলৈ পাৰিব গতিকে দাদাৰ পৰা মাছ আপোনালোকে কিনিবলৈ পাৰিব মাছৰ পোনা কিনি আপুনিও ব্যৱসায় ষ্টাৰ্ট অৰ্থাৎ ফাৰ্মিং আপোনালোকে ষ্টাৰ্ট কৰিবলৈ পাৰিব দাদাক মই এতিয়া সুধিম যে মাছক তেখেতে কি খুৱায় আৰু কেনেদৰে বৰ্তমান মাছৰ ফাৰ্মিং কৰি আছে এতিয়া কোনোবাই যদি আপোনাৰ পৰা
বাংলাদেশৰ মাছটোৰ কথা মই কোৱা নাই অসমত যোনটো প্ৰডাকশ্যন হয় আপুনি যোনটো নিজে প্ৰডাকশ্যন কৰে সেই মাছটো যদি আপোনাৰ পৰা লৈ ফাৰ্মিং কৰোঁ বুলি ভাবিছে কেনেদৰে কৰিব লাগিব আৰু কোনটো মাছ তেখেতসকলক পুহিবলৈ আপুনি ৰিকমেণ্ড কৰিব মই প্ৰথমতে এইটো ৰিকমেণ্ড কৰিম যে অকল যদি কৰে শিঙি মাছটো কৰক আচ্ছা মাগুৰ মাছ যদি দিয়ে 10,000 মাগুৰ মাছৰ শিঙি মাছৰ লগত মাগুৰ মাছ 500 বা 1000 পিছ দিব পাৰে মানে ট্ৰাই কৰিবৰ কাৰণে এইখিনি পৰা যদি ষ্টাৰ্ট কৰে হয় মই ভাল পাম কাৰণ কমকে কৰক 10,000 মাছৰ দাম কিমান হ'ব 20,000 টকা হ'ব 20,000 টকা আপোনাৰ 10,000 মাছত আপোনাৰ 10 কুইণ্টেল দানা দাম হ'ব আপোনাৰ 70-80,000 টকা ধৰক আপোনাৰ 1 লাখ টকাত যিকোনো মানুহে 1 লাখ টকা খৰচ কৰিব পাৰিব আজি পাৰিব ইয়েছ 1 লাখ টকা ইনভেষ্ট কৰি পেলাই মই ভাবোঁ যে বিজনেছটো আৰম্ভ কৰক কৰাৰ পিছত যিটো ফল ওলায় যিটো লাভ হ'ব লাভ হয় না লছ হয় এইখিনি চাওক তো মোৰ পৰা যদি মাছ নিয়ে সেইখিনি মই গ্যাৰাণ্টি দি ক'ব পাৰিম 100% লাভ হ'ব আৰু যদি লাভ হয় মোৰ কাৰণে অকণমান দোৱা কৰিব যাতে মই আৰু আগলৈ যাব পাৰোঁ আৰু বেলেগ বেলেগ মাছ আমি প্ৰডাকশ্যন কৰিব পাৰোঁ যিবিলাক মাছ নেকি আমাৰ অসমৰ পৰা বিলুপ্ত হৈ গৈছে অলৰেডি নাইকিয়া হৈ গৈছে আপোনাৰ তৰা বামি আছে কোলা এটা বামি আছে মাছটো দাদা বৰ্তমান বিলুপ্তি হৈ গৈছে আপোনাৰ পাব মাছ বিলুপ্তি হৈ গৈছে টেঙৰা গোলচা এইবিলাক বজাৰত পইচা দিলেও পাবলৈ নাই আচ্ছা মই সেইবিলাকৰ ৰিচাৰ্চ কৰি আছোঁ দোৱা কৰিব যাতে মই ছাকচেছ হ'ব পাৰোঁ এইখিনিৰ কাৰণে মই কৰা নাই যে মোৰ কিবা হ'ব মই অট্টালিকা বিল্ডিং বনাম পইচা গোটাম মই সেইটো কাৰণে কৰা নাই মই কৰি আছোঁ অসমৰ কাৰণে মোৰো লাগিব অসমৰো উন্নতি হ'ব এতিয়া বৰ্তমান আমাৰ ধৰক মাগুৰ মাছ আমি ছাকচেছ হৈ গৈছোঁ অলৰেডি এই যে এখন পুখুৰী দেখা পাইছে এখন পুখুৰীত 2 লাখ মান মাগুৰ মাছৰ পোনা আছে এইফালে পুখুৰী দেখা পাইছে এইফালে পুখুৰী যিমান পুখুৰীত কি আছে সব শিঙি মাছৰ পোনা সব শিঙি মাছৰ পোনা আপুনি মানে বৰ্তমান ছাকচেছ আমাৰ যিমানখিনি মাটি আছে গোটেইখিনি মাটিত আমাৰ শিঙি মাছ আচ্ছা মানে শিঙি আৰু মাগুৰ আচ্ছা মানে বৰ্তমান শিঙি মাছ বেছিকৈ কৰি আছে আৰু মাগুৰ মাছ মানে অলপ কমকে আচ্ছা মাগুৰ মাছৰ মই মানে শিঙি মাছ যিমান আগত ছাকচেছ হৈছোঁ যিমান আগত আমি ছাকচেছ হৈছোঁ মাগুৰ মাছত হোৱা নাছিলে কিন্তু এইবছৰ মাগুৰ মাছৰ মানে 100% মই গেৰাণ্টি দিব পাৰিম মাগুৰ মাছ অহা বছৰ যে মাগুৰ মাছ আমাৰ পৰা মানুহে যিমান বিচাৰে মই চেষ্টা কৰিম দিবৰ কাৰণে মই যিমানখিনি পাৰোঁ আৰু আচ্ছা আৰু যদি নোৱাৰোঁ মইতো নোৱাৰিম আচ্ছা এতিয়া বৰ্তমান দাদা আপুনি মাছক কি দানা খুৱাই আছে দানাৰ কথা ক'বলৈ গ'লে ইয়াতে আকৌ এডভাৰটাইজ হৈ যায় নেকি আচ্ছা সেইটো মই কৈ দিওঁ কাৰণ মই কোনটো খুৱাই আছোঁ আপুনি ক'বই লাগিব মই কোনটো খুৱাই আছোঁ ব্যক্তিগত মই আমাৰ কথাটো কৈছোঁ আমি আগতে আপোনাৰ কাৰ্গিল খুৱাইছোঁ চিপি কোম্পানী খুৱাইছোঁ বহুত কোম্পানী খুৱাইছোঁ সেইবিলাক দানাও ভাল তাতকৈ অকণমান ভাল পাইছোঁ আমাৰ আমি যিটো বৰ্তমান খুৱাই আছোঁ গ্ৰয়েল কোম্পানীৰ দানাটো গ্ৰয়েল কোম্পানীৰ দানা কি হয় আপোনাৰ যিটো আপোনাৰ ডাষ্ট পাউডাৰ হয় একেবাৰে আপোনাৰ পাউডাৰ মানে পাউডাৰী ময়দাতকৈ আৰু মিহি বহুত মিহি পাউডাৰ হয় যিকোনো মাছৰ পোনাই মানে স্পনে খাব পাৰে আৰু যিটো 0.4 mm দানা হয় একেবাৰে বালি আছে যে বালিতকৈ অকণমান সৰু মানে আকৌ ফ্লটিং ফিট আচ্ছা এইটো সিঙ্কিং ফিট নহয় যে তলত ডুবি নাযায় আচ্ছা মানে বহুত সৰু আৰু আপোনাৰ পানীত উপঙি থাকিব আচ্ছা সেইটো কাৰণে প্লাছ পইণ্ট হয় আৰু এটা কথা হৈছে কি এইটোৰ ভিতৰত আমি কোনো ডুপ্লিকেট আজিলৈকে পোৱা নাই মানে মাছৰ গ্ৰোথ যিমান হ'ব লাগে তেখেতসকলে যেনেকৈ কয় তাতকৈ বেছিকৈ পাই আছোঁ প্ৰমাণ পাইছোঁ গ্ৰোথ পাই আছোঁ সেইটো কাৰণে আমি আমাৰ পৰা যিবিলাক মানুহে নেকি কাষ্টমাৰ মাছ নিয়ে চবকে আমি ভালদৰে বুজাই কওঁ যে আপোনালোকে গ্ৰয়েল কোম্পানীৰ দানাটো খুৱাওক বেলেগ কোম্পানী যদি দানা খুৱায় সেইটো ৰিস্কটো মই ল'ব নোৱাৰিম আচ্ছা যদি গ্ৰয়েলৰ খোৱা সেইটো মই ৰিস্ক ল'ব পাৰিম দানাটো ভাল যিহেতু আপুনি নিজে ব্যৱহাৰ কৰি আছোঁ এইটো ভাল আছে আৰু বেলেগ কোম্পানী বহুত কোম্পানী আছে কোনটো কোম্পানী কেনেকুৱা মই নাজানো হয়তো ভাল হ'বও পাৰে বেলেগ কোম্পানী ভাল হ'ব পাৰে কিন্তু মই নাজানো মই কোৱা মানে তাৰ কাৰণটো হৈছে কি যদি আপুনি আমাৰ কথা মতে চলে তেতিয়াহ'লে গ্ৰয়েলটো খুৱাব লাগিব তেতিয়াহ'লে ভাল হ'ব আপুনি নিজে যিহেতু ব্যৱহাৰ কৰি আছে আৰু বহুত বছৰৰ পৰা কৰি আছে গতিকে আপোনালোকেও গ্ৰয়েল দানাটো খুৱাব পাৰে দাদাই যিহেতু বৰ্তমান মাছৰ ফাৰ্মিঙত ছাকচেছ হৈছে কোনোবাই যদি অসমৰ মানুহে আপোনাৰ পৰা শিকো বুলি ভাবিছে বা নিজে আপোনাৰ এই লোকেশ্যনলৈ আহোঁ বুলি ভাবিছে পাৰিবনে আহিবলৈ পাৰিব আমাৰ এই লোকেশ্যন মানে কি লোকেশ্যন
আমাৰ যেতিয়া ফোন কৰিব মইতো লোকেশ্যন দি দিব লোকেশ্যন দি দিম আমাৰ ইয়াত আহিব অহাৰ পিছত আৰু এটা পইণ্ট আছিলে এইটো মই পাহৰি গৈছিলোঁ এইটো লোকেশ্যনটো যেতিয়া কৈছে মোৰ মনত পৰি গৈছে মেইন কথা হৈছে কি আপোনালোকে মানে মাছ য'ৰ পৰা কিনে মোৰ বাধা একো নাই মই এইটো নকওঁ যে আপুনি কোনোবা জেগাৰ পৰা মাছ নিকিনিব মোৰ পৰাই কিনিব কিনক য'ৰ পৰাই কিনে আহিব জেগাত আহি পেলাই চাব মাছ পুখুৰীৰ পৰা উঠাই দিছে না চেম্বাৰৰ পৰা দিছে টেংকিত ষ্টক ৰাখি তাৰ পৰা আপোনাক মাছটো দিছে না পুখুৰীৰ পৰা উঠাই দিছে আচ্ছা এটা মানে মেইন পইণ্ট এইটো আচ্ছা মেইন পইণ্ট মাছৰ পোনা আপুনি ভাল পাবলৈ হ'লে আপুনি চাব লাগিব তাৰ ষ্টকত পুখুৰীত মাছৰ পোনা আছে নে নাই যদি পুখুৰীত মাছৰ পোনা নাই তেতিয়াহ'লে আপুনি মাছৰ পোনা নল'ব মই অনুৰোধ কৰি কৈছোঁ আচ্ছা আপোনাৰ পইচা ইনকাম কৰিলে বহুত কষ্ট হয় ষ্টকত যদি টেংকিত মাছ থাকে এই মাছৰ পোনা নল'ব এই মাছ ষ্টকত থকা মেইন কাৰণ হৈছে বাহিৰৰ পৰা আহিছে ষ্টক কৰিছে একদিনৰ ভিতৰত বিক্ৰী কৰি দিব আৰু যদি তাৰ পুখুৰীত মাছ থাকে পুখুৰীৰ পৰা আনি ষ্টক কৰিব কিন্তু সেই যিজন মানুহে পুখুৰীৰ পৰা আনিব আপুনি যদি তাত অহাৰ পিছত যদি আপুনি কয় আপোনাৰ পুখুৰীত মাছ দেখাওক তাৰ বুকুত বল আছে লগালগ নামি যাব পুখুৰীত নামি পেলাই মাছ দেখাই দিব যেনেকে আপোনাৰ বৰ্তমান আপোনাৰ পুখুৰীত আছে কাৰোবাক যদি মাছ লাগে আপুনি পুখুৰীৰ পৰা ষ্টক কৰি আপুনি ডেলিভাৰী দিব আচ্ছা কিন্তু বহুত মাছ বিক্ৰী কৰা বেপাৰী আছে বহুতে বাহিৰৰ পৰা আনে তেখেতৰ কিন্তু ফিচাৰীত কালেকশ্যন নাই ফিচাৰীত নাই তেখেতসকলে ডাইৰেক্ট ষ্টক কৰিলে বাহিৰৰ পৰা মাছটো আনি ডেলিভাৰী কৰি দিলে সেই মাছটো গ্ৰোথো নহয় সেইবিলাক মাছৰ মানে কমপ্লেইন আহে আগত যে মই কৈছিলো যে মই ফিমেল মাছটো আমাৰ কাষ্টমাৰক দিম মেল মাছটো বেপাৰীক দিম মই কৈছিলো না এই বেপাৰীয়ে মেল মাছটো কিনি আনি পেলাই বিক্ৰী কৰিব ফিমেলটো তাত ৰাখি দিছে ভাল আৰু মেল মাছটো আপোনাৰ গ্ৰোথো নহয় ভাল বস্তুকে আমি বেলেগত দিম নেকি ভাল বস্তু নিজৰ কাৰণে ৰাখিম আমাৰ কাষ্টমাৰ যিবিলাক হয় আমাৰ যিবিলাক নেকি ফ্ৰেণ্ডছ হ'ব ভিউৱাৰ্ছ হ'ব এইবিলাক আমাৰ ফেমিলি আমি এইটো ক'ব পাৰো আমাৰ বিজনেছ বস্তুটো এটা এনেকুৱা নহয় আপুনি আজি বজাৰ বেচিলে বোলে কাইলৈ মোৰ নালাগে টেঙাম বজাৰত এবাৰহে বিক্ৰী হয় সদায় বিক্ৰী নহয় আৰু আমাৰ এনেকুৱা প্ৰমাণো আছে যদি আমি কাৰোবাৰ পৰা মাছৰ আপোনাৰ এডভান্স পইচা লৈছো লোৱাৰ পিছত আমি মাছ দিব নোৱাৰিলো সাপোজ ধৰক উদাহৰণ মাছ আমি দিব নোৱাৰিলো হয়তো মাছ আমাৰ ইয়াত যিমান প্ৰডাকশ্যন হ'ব লাগিছিল হোৱা নাই কিবা কাৰণত মৰি গৈছে মিছ হৈছে সেনেকুৱা হ'ব পাৰে লছ কেনেকৈ হ'ল মোৰতো লছ সেনেকৈ হৈছে কেতিয়াবা মিছ হৈ যায় কেতিয়াবা হয় যেতিয়া নেকি মিছ হৈ যায় মই এডভান্স লৈছোঁ লোৱাৰ পিছত মাছ দিব নোৱাৰিলোঁ মই এনেকুৱা আমাৰ হেৰি আছে মই পইচাখন আকৌ ৰিটাৰ্ণ দিছোঁ যদি ভিডিঅ'খন চাই আছে যে আপোনাক পইচা ৰিটাৰ্ণ দিছোঁ আপুনি মোক কমেণ্ট কৰি জনাই দিব আচ্ছা এতিয়া লাষ্টত এটা কথা কওক ভিডিঅ'টো বহুত দীঘল হৈ গ'ল ডেলিভাৰী চিষ্টেমটো কেনেকুৱা হ'ব ডেলিভাৰী চিষ্টেম মানে কি আমাৰ অক্সিজেন পেকেট হয় আমাৰ ইয়াত অক্সিজেন পেকেট হোৱাৰ পিছত যদি কাষ্টমাৰ নাহে গেছ পেকিং হয় কাষ্টমাৰ নাহে তেতিয়াহ'লে আমাৰ অনলাইনত যদি পইচা পঠাই দিয়ে বেংকত ফোনপে হওক গুগল পে হওক পঠাই দিলে আমি মাছ ধুনীয়াকৈ অক্সিজেন পেকেট কৰি সুপাৰত পঠাই দিয়ে যদি মাছ বেছি হয় তেতিয়াহ'লে আমাৰ নিজা গাড়ী আছে লৈ যোৱাৰ ব্যৱস্থা আছে পঠাই দিয়ে আচ্ছা এনে কিবা এডভান্স দিব লাগে নেকি এডভান্সটো আপোনাৰ যেতিয়া নেকি মাছ আমি পঠাম ধৰক আমি গেছ পেকিং কৰি পঠাম আচ্ছা যিটো সময়ত নেকি পঠাম ধৰক আজি পঠাম আজি পইচা দিব লাগিব আচ্ছা মই নকওঁ যে মোক এসপ্তাহ আগত দিয়ক আচ্ছা 2 দিন আগত দিয়ক মানে যোনদিনাখন পঠাম সেইদিনাখন মোক পইচাটো দিব মই মাছখিনি পঠাই দিম ধুনীয়াকৈ পঠাই দিব আগত মোক পইচা দিব নালাগে কাৰণ আমাৰ ইয়াত ডেলিভাৰী সময়ত যদি মাছ মৰি যায় তেতিয়া মাছটো নমৰে আচ্ছা যদি মৰি যায় মই আছো আপুনি আছে আৰু ৰিটাৰ্ণ হৈ যাব আচ্ছা গতিকে ডেলিভাৰী সময়ত মাছটো নমৰে কিবা কাৰণত যদি মাছ মৰি যায় বোলে 2-3 ঠুঙা দিছে এক ঠুঙা মৰি গৈছে না সেইটো আমাৰ হিচাপ আছে ন হিচাপ আছে আমি যেনেদৰে হিচাপ কৰি দিম যিটো নিয়মত দিম মাছটো এক পিছো মৰা নমৰে এক পিছো মৰা নমৰে গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সকলোখিনি আপোনালোকক জনালো আৰু যদি কিবা ইনকুৱাৰী থাকে স্ক্ৰীনত ফোন নাম্বাৰ দিয়া থাকিব আপুনি দাদাৰ লগত কথা পাতি ধুনীয়াকৈ মাছৰ ফাৰ্মিং কৰিবলৈ পাৰিব আৰু এবাৰ দেখাই দিয়ে কেমেৰাটো ঘূৰাই সকলোখিনি হৈছে দাদাৰ ফিচাৰী বৰ্তমান দাদাই মাছৰ ফাৰ্মিং কৰি আছে আপুনিও কৰিবলৈ পাৰিব অতি সোনকালে আপুনি স্ক্ৰীনত দিয়া ফোন নাম্বাৰত যোগাযোগ কৰক আৰু মাহে আপুনি বহু টকা উপাৰ্জন কৰিবলৈ পাৰিব আজি কেইটামান ভিতৰুৱা কথা ক'লে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে আপোনালৈ তো আজিৰ ভিডিঅ'টো দেখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ